কি ভোলা কমেডিয়ান কি কমেডিয়ানা ও কমেডিয়ানা বস্তু আজি যুগত একো নাই চব দামে দিয়ে আনিব লাগিব কমেডিয়ান একো নাই চব দামে দিয়া আছে মৰণ নোহোৱাটো থাকেতে বিজাল ধৰি এনেই টেনশ্যন হৈ আছে কিবা সংথ নাকৰ বাৰান্দা খোৱাই দিম কিন্তু নেৰাগিয়া কিহৰ বাৰান্দা সহ অ বাৰান্দা নহকে চলিম দেই কিমান ঘৰ মানুহ বাৰান্দা নহকে চলি আছে দেই অ পেহী মই গেলো কক যাহে যাবাৰ হৈছি যাম অ পেহী বান্দিবা টানাচোন অ কেৰপাই কৈছি যাবাৰ হৈছি যদি যাবাৰ হৈছি অ যাবাৰখিনি সাৰি ফেলে দাও ঔ গেলি কৌ আহা হাফিজ আহা ইয়ালৈকে লৈ আহা বাছ এতিয়া এইখিনিতে থৈ দিয়া এই ইয়াত থব নালাগে কিয় এফেলদি নিগনি জাকটো দৌৰি ফুৰে তেনেহ'লে ক'ত থব লাগে ক একেলগে থৈ দিম ঐ ক'ত থব লাগে ক পাকঘৰত নেলাগে 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 ৰাতি নিমাও মাও হলে তাতো নিগনি সভা বহে উহ ৰাম তেনেহ'লে থব ক'ত আমাৰ বেডৰুমত ইয়ে ৰাম তাতো থব নোৱাৰি বিচনাৰ তলত মিক্সি কুভাৰটোৰ ভিতৰত নিগনি পোৱালি ওলাইছিল হাফিজ ইয়াতে থোৱা ক'ত ছাৰ এইখিনিতে থোৱা আৰু বহা আপুনি নি জাগাত থব পাৰবা নহয় 1 মন মান ওজন হ'ব দিয়ক এৰা তুমি থোৱা বুজিছানে প্ৰথমতে প্ৰেমলতাই বস্তুটো ক'ত থব চিন্তা কৰি লওক তেতিয়ালৈকে তুমি এই ওজনডাল পিঠিত লৈ থাকিব নালাগে কোৱা ঘৰখনত যে ইমান সোপা নিগনি হৈছে নিগনি ধৰা ফান এখন আনিবলৈ কৈ আছো শুনিছে এৰা ভুলটো মোৰেই হ'ল প্ৰথমতে মই নিগনি ধৰা ফান এখন আনিব লাগিছিল তাৰপিছত নিগনিবোৰ ধৰি ধৰি মই মাৰিব লাগিছিল আৰু তাৰ পাছতহে খানাৰ বজাৰ কৰিব লাগিছিল মুখলে কি ফেল ফেলকে চাই আছ যা ক'ত থোৱা চিন্তা কৰ যা হাফিজ হৰা হাফিজ হা কি ভাবতনো বিভোৰ হলাহে এই নিগনি বস্তুটো বৰ সাংঘাতিক বস্তু দিয়ক ছাৰ তাৰ সৰু সৰু দাঁতকেইটাই দি চব কাটি শেষ কৰে তাক ফান পাতি ধৰবা লাগে আৰু মাৰবা লাগে নহ'লে ই বৰ অন্যায় কৰেহে ছাৰ কি কোৱা নিগনিৰ উৎপাতত তোমাৰ মাথা গৰম হৈ যায় হে আমাৰ উগ্ৰপন্থী গিলাখেনো সেনেহেন বস্তুৱে ছাৰ চবকে ফান পাতি পাতি ধৰবা লাগে ও জান্তু জান্তু কি হে হে চ বহুদিন তোমাক গেলি পাপৰ ভাজা আনা নহয় আজি আনিছো দে আজি যে মনত পৰছি আপোনাৰ মনত সদায় পৰে হা এই নাইট ডিউটি কৰাৰ পৰে বহুত কথাই কিবা আলিমুলি লাগি গেছি হাজাৰক সমাজ সেৱা কৰি থকা মানুহ না কাক সেৱা কৰে সমাজ সমাজক সেৱা কৰোতো আমি হাও কিবা বেয়া কাম কৰছি নাকি কিয় কৰিম বেয়া কাম ভাল কাম কৰি আছো সমাজ সেৱা মিছা কথা নকবচোন কি বেয়া কাম কৰছি কওক বেয়া কাম নকৰলিতো সমাজক সেৱা কৰবা নালগে কি বেয়া কাম কৰি সমাজ সেৱা কৰে হা তে নহয় কি আমাৰ গাঁৱৰ মিন্টু মামা মৰি গেল ৰয় ছাৰক এক গলটি মাৰি দিছিল হল না বেয়া কাম কৰা কিয় বা মাৰছিল তোৰ লগৰে আছিল নেকি ইয়ে নহয় ৰয় ছাৰৰ পুতাকতকৈ সৰু মিন্টু মামা ৰয় ছাৰ বুঢ়া মানুহ ওতে বেয়া কাম কৰছি তাকেতো সেইটো কথাক লৈ গৈ গৰু চুটলত মস্ত ডাঙৰ সমাজ বহিল সমাজে কলাক ৰয় ছাৰৰ ভৰিত ধৰি সমা খোজ মিন্টু মামাই খোজলাক ও তাৰ পিছত কলাক ইটা দণ্ডাপাত দি ফেলে সমাজখনক সেৱা কৰ মিন্টু মামাই সমাজ সেৱা কৰিহে ৰক্ষা ও সেই সমাজ সেৱা তাকেতো আপুনি আৰু কি পাপ কাম কৰলাক সমাজ সেৱা কৰবা লগা হ'ল যি মোৰ সমাজ সেৱা সেই নহয় দে সমাজ সেৱাই কি আৰু বেলেগ হ'ব বেলেগ দে আমাৰ সমাজ সেৱা অলপ হাই লেভেল ধৰ্মসূত্ৰে হেতুৰ দৰে হাই লেভেল আকৌ বুজি চুজি নাপাওঁ এনাই ফেলো বেলোকে থাক কিবা এটা নাজনা কথা জানবে সুধছো তাতে ভেলো ভেলো কৰা হ'ল নাহাও যাক পাপৰ ভাজা হে জানতো খহা 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 পাপৰ ভাজা মই ইমান মৰমেদি আনিছো দে হ'ব দে সমাজ সেৱা মানে বুজি দিম দে খচোন দে খ আকৌ নহয় দে মই খাইছো দে মোৰ কাৰণে তোৰ বিয়াখন বাৰে বাৰে কেঞ্চেল হয় ঠিক আছে তই বিয়াখন পাতি ল এতিয়াতো তই চাকৰি পালি যিহেতুহে চাকৰি আৰু চাকৰি কথা বাদ দে মইচোন তহঁতক বাৰে বাৰে কৈছো যে মোৰ জীৱনৰ পৰা এই চেপ্টাৰটো মই সামৰি থৈছো মই বিয়া কৰাম নিয়মটো পালন কৰি ছাগলী এজনীকে বিয়া কৰাম সেইবোৰ অন্ধবিশ্বাসৰ কথা মোৰ আগত নকবি কিবা খং উঠিব কাটুক কাটুক লগাই দিম অন্ধবিশ্বাস বুলি ক'ব নোৱাৰ সেইদিনা খুৰীদেৱে কৈছে নহয় এইবোৰ ধৰ্মযুগৰ কথা মহাভাৰতৰ গান্ধাৰীৰো হেনো এটা ছাগলীৰ লগত বিয়া হৈছিল আৰু সেইবাবে গান্ধাৰী শেষত গৈ 100 পুত্ৰৰ মাতৃ হৈছিল মহাৰাজ ধৃতৰাষ্ট্ৰও হেনো নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিছিল বাহ তই বহুত ধৰ্মৰ কথা জনা হলি
ক'লোৱে দেখোন খুৰীদেৱে কৈছে বুলি। মাষ্টৰ ভাইজান ঘৰতে আছে? হাফিজ ভাই এ আহক আহক আছো। বহক। হেড ছাৰৰ লগত বাজাৰ কৰিব গৈছিলো, বোলো যাওঁতে একবাৰ মাষ্টৰ ভাইজানক মাত দি যাওঁ। ভাল কৰিলে ভাল কৰিলে। বাৰু কওকচোন কওক, খবৰ খাতি কওক। খবৰ খুব বেয়া দিয়ক। কি বেয়া? মই চাউলৰ বস্তা হৈ বহি আছো আৰু নিগনিগতে বস্তা কাটবা চেষ্টা কৰি আছে। কি হৈছে বুজাই কওকচোন। কাকো নকব, শুনক। অঁ কেছ দেখোন ডাঙৰে। ঐ বৰ ভয় লগা কথা হ'ল দেই। তাকে কৈ যাম বুলি আহিলো। কি যেনেকে দম দি আছে, মোক কোনোবা দিনা আহোঁ ফুটে দিব। ইমানো সহজ নহয় ৰ'ব। কি কয় দিয়ক, এটা বুটাম টিপলিয়ে হেড ছাৰক কৈছো, আপোনাকো কলো, মোৰ যদি কিবা হয় খিলিক স্কুলৰ ভাত ৰন্ধা চাকৰিটো হ'লে দিব। আহোঁ দিয়ক। কি মিগুৰমা এই বৰেৰ পৰা ইয়াতে কিয় বহি আছা? হ্যাঁ বৰ গৰমো, ৰাতি ভাল টোপনিয়ে নাহিল। 3টামান বজাৰ পৰা ইয়াতে বহি আছো। এতিয়া দেখোন অলপমান ঠাণ্ডা পৰিছে, যা বিছনাক জাগে। দাই নোৱাৰ, এতিয়া বিচনালৈ গ'লে 10টামান বাজিব, সাৰে নাপাম। এই গেৰপা ই বুদ্ধি কৰি ইয়াতে বহি আছে। কি হ'ল? যোৱাকালিৰ দৰে নাইট ডিউটিৰ পৰা অনা বস্তুৰ ভাগ ল'ব ৰখি আছা? গোসাঁই ঐ চৰ নেলাগে। যোৱাকালিৰ কণী আৰু টেঙাই মোক বহুত অন্যায় কৰিছে। এতিয়াও উগাৰিয়ে আছো, টেঙা টেঙা উগাৰ। কিয় এ? হাজাৰ হওক, চুৰ কৰা বস্তু আমাৰ হজম নহয়। যেতিয়াই খবৰ পাইছো এই গাঁওখনত বহুতৰে টেঙা চুৰ হৈছে, কণী চুৰ হৈছে, কেছ গৈ থানা পাইছে, ভয়তে মোৰ পেটতে হাত ভৰি লুকাইছে। কেনেকৈ যে দিনটো পাৰ কৰিছো ঈশ্বৰেহে জানে। বেকাৰ কিয় ভয় কৰা? এতিয়া আমি মোটামুটি পুলিচৰে মানুহ। পুলিচৰ মানুহ? হেনে হেনে দেচোন, এতিয়া পুলিচ আমাৰ বেলেগ দোষ। পুলিচৰ লগত দোস্তিও বেয়া, দুশ্মনীও বেয়া। কৈ থলো কিন্তু মেট্ৰিক কলজাটো ঐ ভোলা মুঠল কেইটা ক'ত থৈছাই? মিগুৰমাক এটা বহি থকা দেখা পাই আগফালৰ সেই ডুমৰু ডালৰ তলতে জংঘলেদি ঢাকি থৈ আহিছো। আনগে ভাগাওঁ তাতে ভাগাওঁছো। দেই একে আনগে, মই জকে তাকে যাব নোৱাৰি। নৰো দে একে আনবা। চুৰ কৰা বস্তু সদায় চটলত ভাগতে ভাগতে কোনোবা দিনা মাৰ্ডাৰ হ'ব বাচা। হাও আপনি এথেন চা খাওয়াই নাই কেথেন বাই দি গেলো জুৰে গেল দেখো। খাম দে, ঠাণ্ডা চাহে খাম। চাহ চেঁচা মাছৰ কাঁচা খাবা নৰি দিয়ক। খালি খাব পাৰি দে, এইগিলাখান কোৱাৰ কথা। মিছা কথা নহয় দিয়ক, চাহ চেঁচা মাছৰ কাঁচা খাবা নৰি। মোৰ যেথেন গৰম উঠি থাকে চব খাব পাৰি। মূৰৰ গৰমতে চাহো উতলাইব, মাছো সিজব। ইয়াই ক'ৰ কি কয় দিয়ক। মিছা কোৱা নাই দেই, যি কৈছো ঠিকে কৈছো। ঘটনা এটা ঘটছে, চিন্তা মোৰো লাগছে। আপুনি অলপ বেছি চিন্তা কৰিছে দিয়ক। এটা কথা কেংকে ভাবি থাকলি পাগলা হবা লাগব দেখো। মই মোৰ কথা চিন্তা কৰা নাই পাগলা হৈছো মই তোৰ কথা চিন্তা কৰি কৰি। কিহে ডাঙৰীয়ানী, কিবা চিন্তা কৰি বহি আছে? দুই খাত দুখ, কতো নাই সুখ। 3 মটকা খাই কুকুৰ ঘুমৈ, পাছত দেখেন মুখ। কি ক'লে? দুই খাৰ সুখ নহয়, তাকে কলো। কিবা নতুনকৈ দুখ হৈছে হ'বলা। সদায় নতুন দুখ। এখেতক লৈ চিন্তা হৈছিহে। এনকে ঘুমটি খতি কৰি সদায় ৰাতি ৰাতি নাইট ডিউটি কৰি থাকলি মানুহটো হুৰে যাব হে। কি উৰে যাব? হুৰে যাওঁ কি নাজনে? নেজানো। কষ্টতে যি শুইহে যায়। ক্ষীণাই যোৱাৰ কথা কৈছে হ'বলা। আপোনালোকে খিনে যাওঁ বুলি কয় দিয়কচোন, আমি হুৰে যাওঁ বুলি কওঁ। ইমান কষ্ট কৰি থাকলি মানুহটো হুৰে নাযাব? নাই নাই, কেইদিনমান গ'লে এডজাষ্ট হৈ যাব। কি বুলি ক'লা? এডজাষ্ট মানে কি হে? মানে কেইদিনমান ডিউটি নকৰিলে আকৌ শকত হ'ব। শকত হওকে এডজাষ্ট হোৱা বুলি কৈ হয় না?
আপুনিতো দেখছিলে দকচোন বিয়াৰ সময়ত আমাৰ এখেত এডজাষ্ট আছিল পিছতে মোৰ লগত মাতামাতি নহয় দিনকেইটা ধৰে গেল মাতামাতি হোৱাৰ পিছত এডজাষ্ট হ'ল ইটা আৰু নাইট ডিউটি কৰি আৰু ঘূৰাব আৰু এডজাষ্ট হ'ব এংকে থাকিব হয় না হয় হয় ঠিকেই কৈছে এডজাষ্ট হৈ থাকিলে ভাল দকচোন হুৰেলি বয়া লাগে হয় মই গাটো ধুওঁ দিয়ক থক শুনকচোন কওক আপুনি কিন্তু আগতকে ঘূৰেছি ময়ো জয়কান্ত মামা ঠাইত পেকৰো ঘূৰেছো ইটা আমি দুয়ো এডজাষ্ট হ'ব লাগিব কিন্তু আহো দক দে নেবেছি কি কৰিম ইনকেতো ধৰা পৰি মৰা ঘৰক নিবা নৰা দেই এনে মুঠফল আমাৰ ঘৰত 50 জেলমেন হ'ব পকা মুঠফল আমাক গৰুক খৈ তে তই এনকে কিয় মৰি আছা বান্দাৰ সৰুৰ পৰা স্বভাৱ এটা হৈ গেল না এই হয় মানুহে সকলো এৰিব পাৰিলেও স্বভাৱ এৰিব নোৱাৰে স্বভাৱৰ বশৱৰ্তী হৈ আজি নিশ্চয় কৰবাৰ পৰা অমিতা উঠালি এ কেৰপা এই মিগুৰ মাকো দিয়ে এটা মুঠফাল দিম দে নেলাগে অ' মইচোন তেতিয়াই কৈছোঁ আজি তহঁতে তহঁতৰ 3 নম্বৰ পাৰ্টনাৰজনক দিবি অ ডেকা ডাকো নালগে বোলে ঘৰত দুনিয়াৰ মুঠফাল ডেকা কোন ডেকা অ' একজন আছে দে তই চিনি নাপা বেলেগ ডেকাৰ নামটো মই শুনা নাই এইজন পুলিচ ডেকাই হ'ব এ নহয়ে এ হয় তহঁতে মোক কি বুৰ্বক পাইছ ঐ ডেকা পুলিচ পাৰ্টনাৰ নাথাকিলে তহঁতে ইমান সাহস নকৰ নহয় মিহিৰাম বেছি চালুগিৰি নকৰিবি মই গম পাই গ'লো হয় দেশৰ পুলিচে যদি চোৰৰ সংগ দিয়ে চোৰৰতো সাহস বাঢ়িবই দেশখন ৰখাতলে গ'ল দেই দেশখন ৰখাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সন্তনা লোভিলে নহ'ব একো কথাই পেটত ৰাখবা নৰা হয় না ধকে মুখৰ পে ওলাই গেলে ধকে মুখৰ পৰা ওলাই গেল কিবাকে ডেকা পুলিচে শুনবা লাগিলে খাব বাচা নকৈ দে মিহিৰামে মই তাক হাক দিম কিবাকে যদি শুনে মই কিন্তু তোক গুইলে দিবি না কি তোকো গুইলাম মিহিৰামকো গুইলাম ইমান দেৰি কিয় ডেকা ডিউটি কৰি কৰি আহিলো মেডাম ডিউটি এটা ইনফৰমেশ্যন পাইছো মেডাম কি আমৰ তলত 2জন সন্ত্ৰাসবাদী থকা খবৰ পাইছো মেডাম গছৰ তলত থাকে কেম্প নহয় জাগাখিনিৰ নাম আমৰ তল তাৰে জগত নাপিতৰ ঘৰত ভাড়া কৰি থাকে বোলে ইনফৰমেশ্যন ভোলা কেৰ পাই দিছে নেকি বেলেগৰ পেৰে অহা ইনফৰমেশ্যন পাক্কানে শুনামতে হয় কাপোৰৰ বেপাৰীৰ ঠাউ ধৰি থাকে এটা কাম কৰক ভোলা কেৰপাক মাতক সিহঁতৰ পৰা চিয়ৰ হৈ লওক সদৰ থানাৰ পৰা মেনপাৰ মাতি ৰাতি ৰেড মাৰিব লাগিব তাহাঁতক মাতি পঠিয়াওক যাওক হ'ব দিয়ক মেডাম মৰ্ণিং ছাৰ মৰ্ণিং হেমলদা ভাল এনে ভাল ঘৰতহে নিগনি উৎপাত বহুত বেছি হৈছে নিগনি মৰা ফান পাতি দিলেই হ'ল অ' ছাৰ বুধবাৰে দিনে ৰাতিয়ে আমাৰ ঘৰতে খাব অ' নাক ফুটোৱা পৰ্বটো সেই বুলি নহয় এসাঁজ একেলগে খাওঁ আৰু এসাঁজৰ ঠাইত প্ৰেমলতাই আকৌ দুসাঁজৰ নিমন্ত্ৰণ কৰিলে যে কেপ আৰু ভোলা ককায়েকৰ কৃপাত দুসাঁজ খুৱাম আকৌ 15 কিলো মাংস 15 কিলো মাছৰ এডভান্স লৈ গৈছে নহয় মানুহ হ'ব আকৌ 50 জন এতিয়াও হিচাপটো কমাই দিলে হ'ল ৰাস্তা নাই নহয় টকা উঠাই দিয়া হ'ল নহয় ব'ল ও প্ৰেমলতা থেৰ খানাক যাবি না ক'ত যামে মই পেছাত থকা মানুহ না সেগলা খানাৰ ভাত খালি মোক গোটাই মস্ত অন্যায় কৰে একো নহয় কমকে খাবি বাবাই বা কি কয় একো নহয় যা তাহুৱে দেখোন হত্তা কৰ্তা হৈ এটা কাম কৰবি যাক বা ডাঙৰ বাতি কিবা এটা লৈ আহিবি কিয়া প্ৰেমলতাই লৈ যাবা কৈছি কিয়া বা মাছ মাংস বোলে বহুত যোগাৰ কৰছি তাৰে চবকে খুৱে লৈ উঠি বাতিতকে দি পঠাব হা ইমান অধাচাৰী কাৰবাৰ কিয়া কৰছি ভলা কাৰবাৰ হিচাপ মতে বাজাৰ কৰছি হিচাপটোৱে তাহো অধা চাৰকে দিছি তাক মই কম ৰ খাবাৰ মন কৰছি খা অধাচাৰী কৰবা নাপে যাই এখন কি চাহ খাওঁ যা আনো দিব ব ৰবা ইনকে নাথকিবা ইতে মায়ে আহি ইনকে দেখা পালি লাজ নালগিব মায়েৰে নাই যাক কম্বাই গাঁও ফুৰবা গেছি ক'ত গেছি গাখীৰ দিয়া চাহ খাবা গেছি মই নহ'লে এনে এনেকে থাকো না আপুনি একেদিন ঘূৰেছি জানে না ক'বা নোৰো দে দেহাত দেখিন চাবা সময় বনাই চাবা পাহৰিলে নহ'ব মই চামে দকচোন
ইটা অলপ এডজাষ্ট হ'ব লাগব কি এডজাষ্ট হ'ব লাগে হা ইংৰাজীতে ক'লো হে এডজাষ্ট হোৱা মানে শকত হ সেই বুলি মণিকা খুৰীহঁতৰ আপাটোৰ দৰে এডজাষ্ট হ'বা কোৱা নাই তেওঁ আৰু মস্ত এডজাষ্ট মস্ত শকত তাৰ মানে দুৱাৰ খাটি শুংবা লগা মোৰো নামান এডজাষ্ট হ'বা মন আছে হে ডেকা কক যাম ইতে যাম ৰ'ব শুনকচোন মানে